নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি কচুৰি বনাব লৈছোঁ, মগু দাইল কচুৰি। আগতে পিঁয়াজ কচুৰি ৰেচিপি দিয়া হৈছে আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন নতুন ভিডিঅ'বোৰ পাব বেল আইকনটো দবাই দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাবলৈ হৈছে মগু দাইল কচুৰি। আহকচোন কচুৰি বনাবলৈ কি কি লাগে। ময়দা লাগিব, ৰিফাইন লাগিব, মগু দাইল ভিজাই থৈছিলোঁ ৰাতিয়ে, তিয়াই থোৱা আছিলে। এতিয়া চ'দা লৈছোঁ, নিমখ লৈছোঁ, ক'লা জিৰা, অজৱাইন, পাঁচফোৰণ লৈছোঁ, পিঁয়াজ লৈছোঁ, মছলাৰ পেকেট লৈছোঁ, জলকীয়া গুড়ি, ধনিয়া গুড়ি, গৰম মছলা, চব্জি মছলা, জলকীয়া দুটা লৈছোঁ কম পৰিমাণে, আদা লৈছোঁ। মছলা অপশ্যনেল হয়, আপোনালোকে দিব পাৰে নিদিবও পাৰে। এতিয়া আৰম্ভ কৰোঁ। ময়দা লৈছোঁ 1 পোৱামান, বেছি লোৱা নাই, কমকৈ বনাম। এতিয়া ক'লা জিৰা, অজৱাইন দিছোঁ, তাৰপিছত দিম নিমখ, চ'দা অলপ দিছোঁ, নিমখ দিছোঁ। দিয়াৰ পিছত এতিয়া তেল দিম, 3 স্পুনমান দিম। তেল খাস্তা হয়, তেল বেছি দিলে, ৰিফাইন দিলে। ঘি দি বনাব পাৰে, ৰিফাইন দি বনাওঁ। এতিয়া ভালদৰে মিক্স কৰি লওঁ 1 মিনিটমান, হাতৰ গুটি হোৱালৈকে। এতিয়া গৰম পানী দিছোঁ অলপ অলপকৈ, ঠাণ্ডা পানীও দিব পাৰে। গৰম পানী দি মাৰিলে ভালকৈ মিক্স কৰিব পাৰে, আটা মাৰিব ভাল হয়। এনেকৈ ভালদৰে মিক্স কৰি 5 মিনিটমান মাৰিম, মিডিয়াম কৰি ৰাখিম ময়দাখিনি। বেছি টাইটকৈ মাৰিব নালাগে, মিডিয়াম মাৰিব লাগে কচুৰিৰ কাৰণে, নৰম হ'ব লাগে অলপ। এনেকৈ মাৰি পেলাই 5 মিনিটৰ কাৰণে ৰাখি দিম। মিডিয়াম হয়, ৰাখি দিয়া হ'ব 5 মিনিটৰ কাৰণে। এতিয়া পিঁয়াজটো কাটি লওঁ সৰু সৰুকৈ, কচুৰিৰ কাৰণে সৰু সৰু কাটিব লাগে। পিঁয়াজ কটাৰ পিছত এতিয়া তাৰপিছত আদা আৰু জলকীয়া কাটি লোৱা হ'ব সৰু সৰুকৈ। আদা কাটিছোঁ, জলকীয়া বেছি খালে বেছি দিব পাৰে, জ্বলা হ'ব বেছি দিলে, কম পৰিমাণে দিছোঁ। এতিয়া তিয়াই থোৱা আছিল ৰাতিয়ে মগু দাইলখিনি অলপ খুন্দি লওঁ, বেছি গুড়ি নকৰোঁ, অলপ হাফ গুড়ি কৰোঁ। হাফ গুড়ি কৰি ভাজিম। এতিয়া তেল কেৰাহীত দিছোঁ, কম পৰিমাণে দিছোঁ। এতিয়া পাঁচফোৰণ, জিৰা দিছোঁ অলপ, তেল মাৰি মছলাটো বনাই লওঁ কচুৰিৰ কাৰণে। এতিয়া দিছোঁ পিঁয়াজ, জলকীয়া, আদা কাটি থোৱা, দি ৰঙা কৰিম। অলপ সময় কৰাৰ পিছত হালধি দিম, হালধি 1 চামুচ দিছোঁ, 1 স্পঞ্জ। তাৰপাছত আকৌ লৰাইছোঁ ৰঙা কৰি। আকৌ এতিয়া মগু দাইলখিনি দি দিয়া হ'ব, আধা খুন্দি লৈছিলোঁ, 1/2%। মগু দাইলখিনি দিয়াৰ পিছত ভালদৰে লৰাই ভজাৰ পিছত এতিয়া মছলাবিলাক দিয়া হ'ব অলপ অলপকৈ, কম পৰিমাণে দিছোঁ, বেছি নাখাওঁ। জলকীয়া, গৰম মছলা, চব্জি মছলা, ধনিয়া, এনেকৈ মছলা অলপ অলপ কম পৰিমাণে দিছোঁ। অপশ্যনেল হয়, দিব পাৰে নিদিব পাৰে। এতিয়া নিমখ দিছোঁ। এনেকৈ ভালদৰে ভাজি লোৱা হ'ল ৰঙা কৰি। এনেকৈ ভালকৈ ভাজিব লাগে। এতিয়া গেছটো অফ কৰি 5 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ প্লেট এখনত ৰাখি দিম, যাতে ঠাণ্ডা হয়। তাৰপিছত কচুৰি ভৰাম। এতিয়া মছলাখিনি ঠাণ্ডা হ'ল। এতিয়া ময়দাখিনি এনেকৈ মাৰিব লাগে নৰমকৈ, মিডিয়াম। 4টা-5টা বল বনাই ল'ম ডাঙৰ ডাঙৰকৈ, মিডিয়াম চাইজৰ। এনেকৈ ভালদৰে আটা ৰুটি বনোৱা নিচিনা বল 5টা বনাই লওঁ। এতিয়া ভালদৰে গোল কৰি এনেকৈ চেপেটা কৰি ডাঙৰ কৰি ল'ব লাগে, চেপেটা কৰি এনেকৈ পাতলা কৰিব লাগে চাইডটো। এনেকৈ চাইড টিপি পাতলা কৰি লৈছোঁ। এতিয়া হাতৰ মুঠিত লৈ মগু দাইলৰ মছলাবোৰ ভৰাই দিছোঁ। 3 চামুচমান ভৰাই দিছোঁ। এতিয়া ভালদৰে দবাই লেয়াৰ কৰিম। লেয়াৰ কৰি ৰাউণ্ডটো বনাই ল'ম, ৰাউণ্ড বনাই হাতেৰে কাটি ল'ম। ৰাউণ্ড বনাই ল'লোঁ, এতিয়া কাটি ল'লোঁ হাতেৰে
এতিয়া গোল হ'ল, গোল কৰি ল'লোঁ। এতিয়া লাহে লাহে দবাই যাম, দবাই গৈ ডাঙৰ কৰিম, ডাঙৰ আৰু চেপেটা কৰিম হাতেৰে, যাতে ভালদৰে ফুলিব আৰু কচুৰিটো সিজিব। এনেকৈ আৰু এটা বনালোঁ কচুৰি। এনেকৈ বহল কৰি চেপেটা কৰিলোঁ চাইডটো। এনেকৈ হাতৰ ওপৰত লৈ আকৌ চব মছলা ঢালিলোঁ। 3 স্পুনমান ঢালিলোঁ। আকৌ ওপৰৰ পৰা দবাই দিলোঁ, আকৌ লেয়াৰ কৰিলোঁ চাইডটো, লেয়াৰ কৰি গোল কৰি আকৌ হাতেৰে গোল কৰি কাটিলোঁ, কাটি লৈ আকৌ দবাই দিলোঁ ভালদৰে, চেপেটা কৰি ডাঙৰ কৰিব লাগে, যাতে দাঁত হ'ব নালাগে, বেছি দাঁত পাতলা হ'লে ভাল হয়। দবাই দিছোঁ পূৰা। এনেকৈ বনাই লোৱা হ'ল কচুৰি। আপোনালোকে বনাই চাব এনেকৈ, বহুত ধুনীয়া হয়, হোটেলৰ দৰে খাবলৈ টেষ্ট হয় মগু দাইল কচুৰি। এনেকৈ চেম লেয়াৰ কৰিব লাগে। বনাই দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে, যাতে শিকিব পাৰে। 3টা বনাই দেখাইছোঁ, আপোনালোকে ঘৰতে বনাই খাব পাৰে। আকৌ বহল কৰিলোঁ, এনেকৈ বনাই লোৱা হ'ল। 5টা বনাই ল'লোঁ কচুৰি, সৰু এটা 6টা বনালোঁ। এতিয়া তেলখিনি গৰম কৰিলোঁ, ৰিফাইন অইল ঢালিলোঁ, কম পৰিমাণে, কমকৈ ফ্ৰাই কৰিম, বেছি তেল লোৱা নাই। মিডিয়াম গৰম হ'লে দিব লাগে, যাতে বেছি গৰমত দিব নালাগে। কচুৰি ওপৰত ৰঙা হৈ ভিতৰলৈ নিসিজিব, সেইকাৰণে কম তেলত দি বহুত সময় ভাজিব লাগিব ৰঙা হোৱালৈকে। এতিয়া লাহে লাহে লৰাই দিম কেৰাহীটো, যাতে তলত লাগি নাযায় কচুৰি। এনেকৈ বনাব লাগে। এনেকৈ মাজে মাজে লৰাই থাকিব, যাতে তলত লাগি নাযায়। আৰু গেছৰ পাৱাৰটো মিডিয়াম ৰাখিবা, বেছি পাৱাৰ দিব নালাগে গেছৰ, কম পাৱাৰত সিজাব লাগিব। 8 মিনিটমান লাগিব, 7-8 মিনিট কম পাৱাৰত সিজালে। গেছৰ পাৱাৰ বেছি কৰিলে জল্দি লাল হৈ ওপৰৰ পৰা ভিতৰত নিসিজিব। এনেকৈ কম পাৱাৰত সিজাবি, কচুৰি ধুনীয়া হৈ ফুলি উঠিব। কচুৰি খাস্তা হ'ব কম পাৱাৰত সিজালে। কচুৰি ফুলি উঠিছে ইমান ধুনীয়াকৈ। মগু দাইলৰ কচুৰি বহুত টেষ্টি হয় খাবলৈ। এনেকৈ মাজে মাজে লৰাই থাকিম, ৰঙা নোহোৱালৈকে। এবাৰ মাজত লৰাই থাকিলে হ'ব। এতিয়া ৰঙা হ'ব লৈছে, পূৰা ৰঙা কৰিম, ভালদৰে সিজিব ভিতৰত। এতিয়া প্লেট এখনত উলিয়াই দিয়া হ'ব। কচুৰি ৰেডি হ'ল আমাৰ। বন্ধুসকল, মগু দাইলৰ কচুৰি বনাইছিলোঁ। এতিয়া চেক কৰি চাওঁ কেনেকুৱা হৈছে। আপোনালোকে বনাই চাব এনেকৈ, বহুত ধুনীয়া হয় হোটেলৰ দৰে। এতিয়া ফালি চাইছোঁ, বহুত ধুনীয়া আছে, হোটেলৰ দৰে চেম হৈছে। অলপ খাই চাওঁ, টমাটৰ চচ লৈছোঁ লগত, অলপ খাই পেলাই দেখাইছোঁ, বহুত ধুনীয়া হৈছে। মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে বেল আইকনটো দবাই দিব, আৰু লগতে নতুন নতুন ভিডিঅ'বোৰ আহি থাকিব। ধন্যবাদ সকলোকে। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।